নমস্কাৰ, দেশ দুনিয়া অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। ওছামা বিন লাডেন অল কায়দাৰ সৈতে সামঞ্জস্য আছে পাকিস্তান সেনাৰ। ওছামা বিন লাডেনৰ সুৰতে সুৰ মিলাইছিল পাক সেনা প্ৰধানে। ওছামাৰ অনুগতৰ পুত্ৰই লৈ আছে পাকিস্তান সেনাৰ গুৰু দায়িত্ব। অপাৰেশ্যন সিন্দুৰৰ পাছতেই এতিয়া পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ সত্য। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ বিশ্বক জোকাৰি গ'ল। সন্ত্ৰাসবাদী শীতল মস্তিষ্কৰে ২৬জনকৈ দেশী বিদেশী পৰ্যটকক হত্যা কৰিলে। নিজৰ পৰিয়ালৰ সন্মুখতে এই লোকসকলক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। সকলোতকৈ ঘৃণনীয় কথাটো আছিল সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি সুধি তেওঁলোকক হত্যা কৰিছিল। পহলগামৰ এই ঘটনাৰ পাছতেই ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিছে। ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধ্যুষিত কাশ্মীৰত থকা ৯টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে। ভাৰতৰ এই অপাৰেশ্যনত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। লগতে ভাৰতে পাকিস্তানৰ ১১টা বিমান ঘাটিও ধ্বংস কৰিছে। শেহতীয়া ভাৰত পাকিস্তানৰ উত্তেজনাৰ খবৰে এতিয়াও বাতৰিৰ শিৰোনাম দখল কৰি আছে। সমান্তৰালকৈ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণৰ ঘটনাৰ পাছত এনে কাৰ্যৰ সৈতে বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ চিন্তাৰ সৈতে মিল খোৱা পৰিলক্ষিত হৈছে। পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল আসিম মুনিৰৰ এক বক্তব্য ওছামা বিন লাডেনৰ চিন্তাৰ সৈতে খাপ খাইছে। পহলগামৰ ঘটনাৰ পূৰ্বে আসিম মুনিৰে প্ৰকাশ কৰা এক বিশেষ বক্তব্যই দৰাচলতে এক ভয়ংকৰ দিশ আঙুলিয়াই দিয়ে। আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে 1999 চনৰ ছেপ্টেম্বৰ মাহত ওছামা বিন লাডেনে কাশ্মীৰক লৈ এটা ডাঙৰ বক্তব্য দিছিল। ভাৰতক ভাবুকি দি লাডেনে ভাৰত আৰু আমেৰিকা আটাইতকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰিছিল। লাডেনে পাকিস্তানত উপস্থিত থকা সকলো মুজাহিদিন সংগঠনক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল। লগতে এই কুখ্যাত সন্ত্ৰাসবাদী লাডেনে কৈছিল যে তেওঁ কাশ্মীৰত সক্ৰিয় মুজাহিদিনক সহায় কৰিবলৈ সদায় সাজু। ইয়াৰ পূৰ্বে ভাৰতীয় চোৰাংচোৱা সংস্থাই ওছামা বিন লাডেন আৰু ISIৰ মাজত হোৱা নেক্সাছ বিল্ডআপৰ তথ্য লাভ কৰিছিল। লগতে কোৱা হয় যে ওছামা বিন লাডেনৰ সংগঠনৰ সন্ত্ৰাসবাদীয়ে কাৰ্গিল যুদ্ধত পাকিস্তানী সেনাক সহায় কৰিছিল। একেদৰে পাক জেনেৰেল মুনিৰেও হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা এক বিষবাস্প এৰি দিছিল। বৈশৰণ উপত্যকাত সংঘটিত হোৱা নৃশংস আক্ৰমণৰ পূৰ্বে মুনিৰে এই বক্তব্য প্ৰদান কৰিছিল। পাকিস্তানে 13ৰ পৰা 16 এপ্ৰিলৰ ভিতৰত ইছলামাবাদত প্ৰদেশী পাকিস্তানৰ এখন সন্মিলন আয়োজন কৰিছিল। এই সন্মিলনত ভাষণ দি জেনেৰেল মুনিৰে দুটা ৰাষ্ট্ৰৰ তত্ত্বৰ বিষয়ে কৈছিল। এই অনুষ্ঠানত তেওঁ কাশ্মীৰক পাকিস্তানৰ জুগুলাৰ ভেইন বুলি অভিহিত কৰিছিল। মুনিৰে কৈছিল, আপোনাৰ ল'ৰা ছোৱালীক পাকিস্তানৰ কাহিনী নিশ্চয়কৈ ক'ব, যাতে তেওঁলোকে পাহৰি নাযায়। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে আমি হিন্দুৰ পৰা সকলো দিশতে পৃথক। আমাৰ ধৰ্ম, ৰীতি নীতি, পৰম্পৰা, চিন্তা চৰ্চা আৰু উদ্দেশ্য সকলো বেলেগ। এইটোৱেই হৈছে দুটা ৰাষ্ট্ৰৰ তত্ত্বৰ আধাৰ। আমি এক নহয়, দুটা জাতি। এয়া আছিল মুনিৰৰ বিষাক্ত তথা সাম্প্ৰদায়িক বক্তব্য। আৰু এই বিষাক্ত তথা সাম্প্ৰদায়িক বক্তব্যৰ পাছতেই পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল আৰু সন্ত্ৰাসবাদীয়ে পৰ্যটকক তেওঁলোকৰ ধৰ্ম সুধি সুধি হত্যা কৰিবলৈ প্ৰেৰণা পাইছিল। কোৱা হয় যে 1999 চনত কাৰ্গিল যুদ্ধত ওছামা বিন লাডেনে লালন পালন কৰা সন্ত্ৰাসবাদীয়েও ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাইছিল। টল্লিং আৰু বাটালিকত অল কায়দাৰ সন্ত্ৰাসবাদীয়ে পাকিস্তান সেনাবাহিনীৰ সৈতে হাত মিলাই ভাৰতৰ বিৰুদ্ধে যুঁজিছিল। এতিয়া পহলগাম আক্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰৰ পাছত পোহৰলৈ আহিছে আন এক বাস্তৱ। ৰাষ্ট্ৰসংঘই ৱান্টেড বুলি তালিকাভুক্ত কৰা এজন সন্ত্ৰাসবাদী, যিজনে ওছামা বিন লাডেনক পাৰমাণৱিক অস্ত্ৰৰ বিষয়ে তথ্যৰ যোগান ধৰিছিল, সেইজন সন্ত্ৰাসবাদীৰ পুত্ৰ পাকিস্তান সেনাত এটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে। পাকিস্তান সেনাৰ মুখপাত্ৰ DGI SPR লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰী হৈছে পৰমাণু বিজ্ঞানী মাহমুদ চুলতান বছিৰুদ্দিনৰ পুত্ৰ। 2001 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বছিৰুদ্দিনৰ নাম ৱান্টেড সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। এইদৰে এতিয়া পহলগামৰ ঘটনা আৰু অপাৰেশ্যন সিন্দুৰৰ পাছত বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওছামা বিন লাডেন আৰু পাকিস্তান সেনাৰ লিংক সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ আহি আছে। আপোনালোকে চাই আছিল দেশ দুনিয়া, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।